তিনিটা সমীকৰণে ক্লাছ 9ৰ ষ্টুডেণ্টক বহুত বিবুদ্ধিত পেলায় এই তিনিটা সমীকৰণ হয়নে বিজ্ঞানত তোমালোকে পাইছা কিন্তু যেতিয়া অংক কৰিবলৈ যোৱা তেতিয়া দেখিবা যে তোমালোকে কোনটো কোনটো আমি ইকুৱেশ্যন ব্যৱহাৰ কৰিম তুমি কনফিউজ হৈ যোৱা আৰু ফলত কি হয় ভয়তে অংকটো নকৰাকে গুচি আহা আজি মই দেখুৱাম যে কেনেকৈ তোমালোকে অকণমান যদি বস্তু বুজি লোৱা কেনেকৈ যিকোনো অংক কৰিব পাৰিবা চোৱা ইয়াতে আছে v = u + at মানে ইয়াতে আমি গোটেই ইকুৱেশ্যন কিটা যদি যাওঁ ইয়াত কি থাকিব u থাকিব u মানে হ'ল ইনিশিয়াল ভেলোচিটি আৰম্ভণিৰ যি বেগ v হ'ল ফাইনেল ভেলোচিটি শেষত কিমান বেগ হ'ল হেতু s মানে হ'ল ডিসটেন্স বা ডিসপ্লেসমেন্ট দূৰত্ব বা হৰণ আৰু থাকিলে a মানে হ'ল ত্বৰণ বা এক্সিলাৰেশন আৰু t মানে হ'ল টাইম এতিয়া এই কেইটাৰ ভিতৰত দেখিবা এই ইকুৱেশ্যনটো এটো মই বক্স বনাই থৈছো কিয় জানানে এই ইকুৱেশ্যনটো কোৱা হয় ফাদাৰ অফ অল দিস ইকুৱেশ্যন গোটেই কেইটা ইকুৱেশ্যনৰে বাপ হয় দেউতাক হয় কিয় কাৰণ ইয়াৰ পৰাই ডিৰাইভ কৰি এই দুটা ইকুৱেশ্যন পোৱা গৈছে বাৰু হেবোৰ বাদ বাৰু হেবোৰ আমি পিছত চাম অকনমান পিছত ভিডিওটো হেহলৈকে চাই থাকিবা তাৰ কাৰণে এতিয়া চোৱা v = u + at কিবা এটা এবসেন্ট আছে ইয়াৰ ভিতৰত কোনটো এবসেন্ট আছে যদি চোৱা দেখিবা যে s is absent মানে ডিসটেন্স বা ডিসপ্লেসমেন্ট এবসেন্ট হৈ আছে যদি এটো এবসেন্ট হৈ থাকে তেতিয়া হলে অংকটো পঢ়োতে চাবা যে দূৰত্ব বা হৰণৰ কথা কিবা কৈছে নেকি নাই কোৱা যদি তুমি এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰি অংকটো সলভ কৰিব পাৰিবা নেক্সট আহা s = ut + half at square ইয়াত দেখিবা যে v টো নাই ফাইনেল ভেলোচিটিটোৰ কথা ইয়াত নাই তাৰ মানে অংকটো পঢ়োতে তোমালোকে দেখিবা যে তাত ফাইনেল ভেলোচিটিটোৰ কথা একো কোৱা নাথাকে গতিকে গম পাবা যে তোমালোকে এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰিব লাগে তাৰ পিছত আহা এই ইকুৱেশ্যনটো v² = u² + twice s ইয়াত আকৌ টাইমৰ কথা একো নাই টাইমটো এবসেন্ট আছে গতিকে যদি অংকটো দেখিছা যে টাইমৰ কথা একো কোৱা নাই তেতিয়া হলে তুমি এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰিব লাগিব এই ৰেচিং কাৰ has a uniform acceleration of 4 meter per second square ইয়াতে কৈছে ইউনিফৰ্ম এক্সিলাৰেশন সুষম ত্বৰণ দিয়া আছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এখন ৰেচিং কাৰ গৈ থকা গাড়ী এখনৰ কথা কৈছে যিখনৰ এক্সিলাৰেশন ইমান আৰু কৈছে what distance will it cover in 10 second after start আৰু গাড়ীখনে স্টাৰ্ট দিয়াৰ পিছত কিমান দূৰত্ব অতিক্ৰম কৰিব 10 সেকেন্ডৰ পাছত গতিকে 10 সেকেন্ডৰ পাছত কিমান দূৰত্ব অতিক্ৰম কৰিব সুধিছে মানে s কিমান সুধিছে 10 সেকেন্ডৰ পাছত তো ইয়াতে দেখিবা যে s ৰ ভ্যালু উলিয়াব লাগে আৰু এটো আমি জানো যে s = ut + half at square আৰু s ৰ এটা আছে এটো এটা ইয়াতে আমাক u বা v ৰ কথা একো মেনশন কৰা নাই আমি জানো যে v এবসেন্ট হলে আমি এটো ইউজ কৰিব লাগে গতিকে আমি ইয়াতে s = ut + half at square পুট কৰিলো এতিয়া চাবা ইয়াতে v ভ্যালু বাৰু নাই কিন্তু u ভ্যালুটো দি থোৱা নাই কিন্তু ইয়াতে কোৱেশ্চনটো মন কৰিলে দেখিবা যে start 10 সেকেন্ড আফটাৰ স্টাৰ্ট বুলি কৈছে তাৰ মানে হি স্থিৰ হৈ আছিল আৰম্ভণিৰ ভেলোচিটিটো কি হ'ব 0 হ'ব গতিকে u ৰ ভ্যালু ইয়াত 0 হ'ব যেহেতু গতিকে 0 * আমি t বুলি ক'ব পাৰো প্লাস হাফ a মানে হ'ল 4 আৰু t² মানে হ'ল 10² তাৰ মানে ইয়াৰ পৰা আমি সহজতে s ৰ ভ্যালুটো উলিয়াই দিব পাৰো কিমান হ'ব তোমালোকে কমেন্টত জনাবা এতিয়া চোৱা এইটো কিয় বাপ বুলি কোৱা হয় ইকুৱেশ্যনখিনি আমি প্ৰথম ইকুৱেশ্যনটোৰ পৰা ডিৰাইভ কৰি পাওঁ এতিয়া চোৱা ধৰি লোৱা এই ইকুৱেশ্যনটো v² = u² + twice s এই ইকুৱেশ্যনটো ইয়াৰ পৰা কিমান সহজতে পোৱা যায় চোৱা v = u + at এটা এটো যদি আমি হোল স্কয়াৰ কৰি দিও v² u + at দুইফালে আমি স্কয়াৰ কৰি দিছো আৰু এটো যদি a + b হোল স্কয়াৰ ফৰ্মুলাত আমি পাতো তেতিয়া হ'ব u² + twice u a t plus a² t² এটি এটোকে যদি আমি ৰিএৰেঞ্জ কৰি দিও e² plus আৰু twice a ইয়াটো a আছে আমি 2 এটা কমন ললো a কমন ললো সো এখিনিতে হ'ব ut মানে twice uat এটো হৈ গল এখিনি আৰু প্লাস half a t² মানে এটো যদি আমি এনেকে চাও 2a 2a কাট খাই গল a² t² থাকিলে হনে এই পাৰ্টটো থাকিলে আমি এনেকে সজাব পাৰো সো v² + twice a তে ut + half at² মানে s নহয় জানো গতিকে এটো s তাৰ মানে v² = e² + twice a সহজতে আমি এই দুটা ইকুৱেশ্যন ব্যৱহাৰ কৰি পালে আমি উলিয়াব পাৰো ঠিক একেদৰে s = ut + half at² আৰু আমি এই দুটা ইকুৱেশ্যনৰ পৰা এটোৰ পৰা বিশেষকৈ আমি উলিয়াব পাৰো তোমালোকে চেষ্টা কৰি চাবা যদি নোৱাৰা মোক কবা মই এটা ভিডিও সোনকালে তোমালোকলৈ লৈ আহিম ধন্যবাদ